সংৰক্ষণ যে আমাৰ দলাজানিটো খুচৰাবাৰী এইটো 5 কিলোমিটাৰ ৰাস্তা RIDFৰ উন্মোচন কৰিলোঁ। অৰ্থাৎ খুব বেয়া অৱস্থাত আছিল, খুব বেয়া, যিটো আৰু ক'ব নোৱাৰি। মই MLA ফাণ্ডৰ পৰা 3 লাখ টকা দি কিবাকৈ যোৱা বছৰটো অহা যোৱা কৰিব পৰা আছিলোঁ। এইটো মই আজি উন্মোচন কৰিলোঁ, কালিৰ পৰা কাম আৰম্ভ হ'ব। আৰু মুখ্যমন্ত্ৰী আমাক গ্ৰেভেল ৰোডৰ 2.5 কোটিকৈ দিছিল বিধায়কবিলাকক। এইটো আমাৰ সেইটো ৰাস্তা এই আনন্দ বজাৰ অঞ্চলতে আজি উন্মোচন কৰিলোঁ। ইতিমধ্যে আমাৰ মানস সমষ্টিৰ কাৰণে ভাল খবৰ আছে যে মানস সমষ্টিত আমাৰ PWD ডিপাৰ্টমেণ্টৰ পৰা বহুত টকা দিছে আৰু বহুত জৰাজীৰ্ণ অৱস্থা। মানস সমষ্টি বুলি ক'লে মানে যিটো মেইন ৰাস্তা বৰপেটাৰ লগত মানুহখিনিৰ লিংক, নেমু খোপ উৎপন্ন হয়, তামোল পাণ উৎপন্ন হয়, মানুহখিনি কৃষিজীৱী মানুহ, গোটেই মানুহখিনি আগতে 15 মিনিটত ইয়াৰ পৰা বৰপেটা ৰোড পাইছে, এতিয়া 2 ঘণ্টাটো নাপায়। এই গোটেই কথাখিনি মই মুখ্যমন্ত্ৰী মহোদয়ক জনালোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয় ডাঙৰ কৰি এটা ৰাস্তা 25 কিলোমিটাৰ এটি অসম মালাত ধৰি দিব আৰু এটা ডাঙৰ এমাউণ্ট দিছে ৰাস্তাখিনিৰ কাৰণে। খুব সোনকালে এইকেইটা ৰাস্তা ইনগ্ৰেশ্যন হ'ব আৰু মানস সমষ্টিৰ কিছু সকাহ পাব বুলি আশা ৰাখিছোঁ। এইটো ৰাস্তাত কিমান টকা ধাৰ্য কৰা হৈছে? এইটো ৰাস্তা 5 কোটি, 5 কোটি আৰু 1.5 কোটি, তাৰমানে 7.5 কোটিৰ আজি আমি ৰাস্তা উন্মোচন কৰিম। যে আপনি সম্পূৰ্ণ মানস সমষ্টিটো আপোনালোকে জানেই 80,000 ভোট আমাৰ ভবানীপুৰ সমষ্টিৰ পৰা গ'ল। আজি আমাৰ এই দলাজানিৰ পৰা